আপোনালোকৰ মাজত খুবেই এটা হেল্পফুল ভিডিঅ' লৈ আহিছোঁ। সো ফ্ৰেণ্ডসকল, যিসকলে চলাৰৰ বাবে এতিয়ালৈকে এপ্লাই কৰা নাছিল সেইসকলৰ বাবে সোণালী সুযোগ। আপোনালোকে এই চলাৰৰ বাবে এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। সো ফ্ৰেণ্ডসকল, আপোনালোকে ইয়াত দেখি লৈছে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি থোৱা থাকিব। সেই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব, অথবা আপোনালোকে সাৰ্চ কৰিব pmsuryaghar.gov.in লিখি সাৰ্চ কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। সো ফ্ৰেণ্ডসকল, তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এপ্লাই ফৰ ৰূফটপ সোলাৰ এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সব ফ্ৰেণ্ডসকল, আৰু আপোনালোকৰ যিসকল আইডিটো ক্ৰেডিট কৰা আছে তেনেহ'লে লগইন ইয়াৰ এই অপশ্যনত ক্লিক কৰি আপোনালোকে আইডিটো লগইন কৰি ল'ব। আৰু যিসকল আইডিটো ক্ৰেডিট কৰা নাই সেইসকলে নতুনকৈ আইডি কেনেকৈ ক্ৰেডিট কৰিব। সব ফ্ৰেণ্ডসকল, ইয়াত দেখিছে ৰেজিষ্টাৰ হিয়াৰ এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে আইডিটো কেনেকৈ ক্ৰেডিট কৰিব সম্পূৰ্ণ প্ৰচেছ জানিব পাৰিব। সব ফ্ৰেণ্ডসকল, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। ইয়াত দিছে ষ্টেট, আপোনালোকৰ ষ্টেট নামটো আপোনালোকে চিলেক্ট কৰিব। মই মোৰ ষ্টেট নামটো চিলেক্ট কৰি দিছোঁ। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট নামটো আপোনালোকে চিলেক্ট কৰিব। মই ডিষ্ট্ৰিক্ট নামটো মই চিলেক্ট কৰি দিছোঁ। তাৰপিছত ইয়াত দিছে ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউটাৰ কোম্পানী, আপোনালোকৰ সেই কোম্পানীৰ নামটো আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। সব ফ্ৰেণ্ডসকল, মই মোৰ কোম্পানীৰ নামটো চিলেক্ট কৰি দিছোঁ। তাৰপিছত ইয়াত হৈছে কনজিউমাৰ নেম, ইয়াত হৈছে কনজিউমাৰ একাউণ্ট নাম্বাৰ। আপোনালোকৰ সেই কনজিউমাৰ একাউণ্ট নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। মই মোৰ কনজিউমাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দি আছোঁ। তাৰপিছত আপোনালোকৰ যেটো কনজিউমাৰ নাম্বাৰ হয় সেই কনজিউমাৰ নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত হৈছে কেপচা কোড, এই কেপচা কোডটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। মই মোৰ কেপচা কোডটো বহাই আছোঁ, আপোনালোকে চেম চাই মই আপোনালোকে বহাই দিব। মই বহাই দি আছোঁ। তাৰপিছত ইয়াত হৈছে নেক্সট, এই নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া নেক্সট অপশ্যনত ক্লিক কৰি দিব আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। You more already register your mobile number, enter your mobile number, case do not your customer your contact your this office of the update mobile number if the against of the consumer number. সব হেনকল নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে। ইয়াত কি হৈছে, মোৰ আইডিটো যিহেতু ক্ৰেডিট কৰা আছে তাৰ কাৰণে মোৰ এনেকৈ আপোনালোকৰ আইডিটো আপোনালোকে ক্ৰেডিট কৰি ল'ব। মই আপোনালোকক দেখিব পৰা নাই যে মোৰ আইডিটো যেহেতু লগইন কৰা আছে, আপোনালোকে ইয়াত দেখিলৈ পাইছে ক্ৰেডিট কৰা আছে। আপোনালোকৰ কনজিউমাৰ নাম্বাৰ দি এনেকৈ আপোনালোকে আইডিটো লগইন কৰি ল'ব। নিশ্চয় আপোনালোকে বুজিব পাৰিলে। তাৰপিছত আপোনালোকে এই লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া লগইন অপশ্যনত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো ইয়াত দি দিব। তাৰপিছত এই কেপচা কোডটো ইয়াত বহাই তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে তাৰপিছত আকৌ আপোনাৰ মোবাইলত এটা OTP যাব, যেটো আপোনাৰ ৰেজিষ্টাৰ মোবাইল ইয়াত দেখিবলৈ পাইছে। আমাৰ OTPটো আহি পৰিছে, সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। মই আমাৰ OTPটো ইয়াত এণ্টাৰ কৰি দিছোঁ। তাৰপিছত ইয়াত দিছে লগইন, এই লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ আইডিটো লগইন হৈ যাব। সব ফ্ৰেণ্ডসকল, নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে মোৰ আইডিটো লগইন হৈ গৈছে। ইয়াত দেখিবলৈ পাইছে আপোনালোকে। তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ সকলোকেইটা ডিটেইলছ ইয়াত আহি পৰিছে। তাৰপিছত আপোনালোকে এপ্লাই কৰিব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে বেংক ডিটেইলছ দিব লাগিব। আপোনালোকৰ বেংক ডিটেইলছটো ইয়াত দিব লাগিব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে ইয়াত আপোনালোকে বেংক নেমটো দি দিব, ইয়াত IFSC কোড দিব, ইয়াত একাউণ্ট নাম্বাৰ দিব আৰু কনফাৰ্ম একাউণ্ট নাম্বাৰ দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে চইচ ফাইল, ইয়াত ফটো আপলোড দিব লাগিব। ভিউ আপলোড ফাইল, এই আপলোড ফাইলৰ ফটো আপোনালোকে ইয়াত আপলোড দিব লাগিব। তাৰপিছত হৈছে ফাইনালি সাবমিশন, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনাৰ দেখিবলৈ পাইছে আমাৰ যেটো এপ্লিকেশ্যন আছিলে সাবমিট আপলোড ডকুমেণ্টছ হৈ গ'ল। ইয়াত দেখিছে 3টা ষ্টেপ কমপ্লিট হৈ গ'ল। তাৰপিছত আপোনালোকে ইয়াত দিছে ভিউ ৰেজিষ্টাৰ ভেণ্ডৰ, এই অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত আছে ক্লিক হিয়াৰ চিলেক্ট ভিভি চিষ্টেম, আপোনালোকৰ তাৰপিছত ক্লিক হিয়াৰ এইটো সকলোকেইটা আপোনালোকৰ ফৰ্ম ফিল আপ কৰিব লাগিব। নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে মোৰ এইটো সাবমিট হৈ গৈছে। এনেকৈ আপোনালোকৰ চলখন আপোনালোকে এপ্লাই কৰি ল'ব। তাৰপিছত লিখিছিলে ভিউ ৰেজিষ্টাৰ, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনালোকে তাৰপিছত পেজখন খোল খাই যাব। ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ যেটো পেজ আছে সেইটো খোল খাই গৈছে। আপোনালোকৰ কোনটো চলাৰৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব। সব ফ্ৰেণ্ডসকল, নিশ্চয় ইয়াত দেখিলৈ পাইছে আপোনালোকে দেখিলৈ পাইছে মোৰ যেহেতু এপ্লাই হৈ গৈছে। ইয়াত দেখিছে এপ্লাই ফৰ ৰূফটপ সোলাৰ ইনষ্টলেশ্যন। সব ফ্ৰেণ্ডসকল, নিশ্চয় আপোনালোকে দেখিছে মই যেহেতু সাবমিট কৰা আছে। যিসকল সাবমিট কৰা নাই আপোনালোকে এইটো এপ্লাই অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফৰ্মখন খোল খাই যাব। আপোনালোকে এনেকৈ একেবাৰে সহজ, আপোনালোকে এনেকৈ ষ্টেপ বাই ষ্টেপ ফৰ্মখন ফিল আপ কৰি আপোনালোকে সাবমিট কৰি দিব। নিশ্চয় আপোনালোকে বুজিব পাৰিলে। এনেধৰণৰ ভিডিঅ' আপোনালোকে চাই যদি আপোনালোকৰ অলপ সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' সবার আগে আপোনাৰ মোবাইলত নটিফিকেশ্যন যোৱাৰ কাৰণে। থেংক ইউ।